ডবকাৰ নীলবাগানত সংঘটিত হৈছে এক নাভূত নাশ্ৰুত ঘটনা। শিশু শ্ৰমিক ব্যৱহাৰ কৰি ৰাজমিস্ত্ৰী কাম কৰোৱাৰ অভিযোগ। এগৰাকী 14 বছৰীয়া স্কুলীয়া ছাত্ৰৰ হতুৱাই নীলবাগানৰ জনৈক কাইদুল নামৰ এজন লোকে প্ৰায় 5 দিন ৰাজমিস্ত্ৰী কাম কৰোৱাৰ অভিযোগ, যাৰ বিনিময়ত 14 বছৰীয়া শিশুটিক প্ৰতিদিনেই 200 টকাকৈ দিয়াৰ কথাত বন্দোবস্ত কৰিছিল কাইদুলে। সেই সংক্ৰান্তত শিশুটিৰ মাতৃয়ে কাইদুলক সোধপোছ কৰাত মাতৃগৰাকীক গালিগালাজ কৰাৰ অভিযোগ। সেই সংক্ৰান্তত শিশুটিৰ পৰিয়ালে হোজাই জিলা শিশু কল্যাণ সমিতিক দাখিল কৰিছে লিখিত অভিযোগ। আমাৰ হাতত কিছু মন্তব্য আছে, সেয়া শুনাই ল'ব বিচাৰিছো। আমার ফুয়ারে আমার 11 বছরের ফুয়া, আমি তার স্কুলে দিচ্ছি। হ্যাঁ, আমার ফুয়ারে কাইদুল ইসলাম নামের ফুয়া, হ্যাঁ আমার ফুয়ারে নিচে নিয়ে আমার ফুয়ারে 5-6 দিন নিয়ে যোগালি করাইছে। আমি স্কুলে দেওয়ার বাদে আমি খবর লইছি যে হ্যাঁ স্কুলে নাই। আমার ফুয়া হাফিলি পরীক্ষাত ফাটাইছে, আমি পরীক্ষাত আনছে বুদ্ধি দিয়ে আমার ফুয়ারে মোবাইল দিবার কথা হইয়া আনিয়া 5-6 দিন আমার ফুয়ারে কাম করাইছে। করার বাদে আমার ফুয়ারে কইছে 200 টাকা হাজিরা হে দিব, হ্যাঁ হাজিরা দিব 200 টাকা কইয়া আনিয়া কাম করাইছে। করানোর বাদে হে 500 টাকা এক দিচ্ছে, আরো 500 টাকা আনাত যাওয়ার বাদে হে আমার ফুয়ারে মাই ডাঙ্কা করছে। তার মানে মানুহটো আইছে কছাৰৰ পৰা, মানে কাছাৰ ডিষ্ট্ৰিক্টৰ পৰা। সি তাৰ মানে ইয়াত আহি মানে কিবা বোলে 2-3খনো বিয়া কৰিছে এনেকুৱা শুনিছোঁ। এতিয়া সি এই সৰু সৰু ল'ৰা ছোৱালীবিলাকক মানে কি কৰে, ল'ৰাবিলাকক এই 5-ৰ 6-ৰ এনেকুৱা ল'ৰাবিলাকক মানে সি কামত নিয়ে, মানে পইচা কম দিবৰ কাৰণে। আৰু দিদি এই বাচিদা ল'ৰাটোক মানে এনেকুৱা নিছে পলুবন্ধী। মোৰ স্কুল এখন আছে, মোৰ স্কুলত মানে মানে ল'ৰাটো পঢ়ে। এতিয়া মই কেইদিনমান দেখিলোঁ যে ল'ৰাটো এবচেণ্ট। মাক দেউতাকক খবৰ ল'লোঁ, মাক দেউতাকক কয় না আমাৰ ল'ৰাটো গৈছে। পিছত ক'লোঁ চাওক আপোনালোকে ৰেজিষ্টাৰ ইয়াততো এবচেণ্ট। পিছত দেখা গ'ল খবৰ লৈ এই কাইদুল ইছলাম নামৰ এই যি মানে আছামী এইটোৱে বোলে সিহঁতক মানে তাক পলুবন্ধী যোগালী কাম কৰায়। যোগালী কাম কৰে। তাৰপিছত খবৰ লৈ দেখিলোঁ যে ইয়াত এটা হুলস্থুল লাগি গ'ল, কিবা বোলে মানে কাইদুল ইছলামৰ লগত এটা মানে ঝগড়া হৈ গ'ল তেওঁলোকৰ। পিছত খবৰ লওঁতে দেখিলোঁ যে হয় সি বোলে তাৰ মানে কাম কৰাই কিবা পইচা পায়। এতিয়া পইচা নিদিয়ে, পইচা খুজিলে সি উল্টা সিহঁতক দম দিয়ে। তাৰপিছত মাক গৈছিলে, মানে তাক কৈছিলে যে অনুৰোধ কৰিছিলে যে মোৰ ল'ৰাটোক এনেকুৱা তুমি মোৰ ল'ৰাটোৰ জীৱন নষ্ট নকৰিবা, তুমি মানে মোৰ ল'ৰাটোক এৰি দিয়া। সি নাই, তাৰ মাককো বোলে অশ্লীল গালিগালাজ কৰিছে। এতিয়া চাওক বাহিৰৰ পৰা মানুহ এজন আহি এনেকুৱা কৰে যে আমাৰ মানে সমাজত যে মাজে মাজে শুনা যায় যে ইয়াত ৰেপ কেছ হৈছে, ইয়াত এইটো হৈছে, ইয়াত মানে ছোৱালীক মানে লাভ জেহাদ কৰিছে। তাৰপিছত মানে এইবিলাক মানুহ নাই, এইবিলাকৰ মানুহৰ দ্বাৰা আমাৰ সমাজখন নষ্ট হৈ আছে। গতিকে মই এইটো প্ৰশাসনক অনুৰোধ কৰোঁ যে প্ৰশাসনে এনেধৰণৰ মানুহক মানে যাতে কাৰায়ত্ব কৰি উপযুক্ত শাস্তি দিয়ে।